পাৰ্চেলটো মানে ইমান দেৰিলৈকে অহা নাই, একদম মানে খং উঠি যায় পাই। ইমান কি কাম কৰে জানো, এতিয়া আহিছো কৈ মেলি মানে অহা নাই। মানে বুঢ়ীয়ে দেখিলে মানে পাৰ্চেল খেদিব, কিমানো বস্তু অৰ্ডাৰ দি থাকো বুলি ক'লে। এতিয়া পইচা পেমেণ্ট কৰি থৈ দিয়া আছে, খেদিলে মানে চেছে আকৌ ভিডিঅ' বনাই মেলি দিব নহয়। এইটো পাৰ্চেল দিবলৈ গৈছিলে, এনেকৈ অসভ্যালি দেখাই মেলি খেদি পঠিয়াইছে দিয়ে চেছে মোৰ জীৱনটোৱে বৰবাদ হৈ যাব। কিনো কৈ থাকে ইমান মাতি কিনে ৰৈ আছোহি। এই ভগৱান বগীমা বুঢ়ীয়ে দেখিলে সি হয় আৰু দেখিলে মানে একেবাৰে হাংগামা মচাই দিবহি। এনেকে ৰৈ থাকিলে মানে মই ধৰাই পৰিছে, মই যে পাৰ্চেল ল'বলৈ আহিছো বুলি। ইছৰাম কিয় মানে এনেকুৱা কৰিছে মানে মানুহটো যে মই ধৰিব পৰা নাই মানে। এই ভগৱান যেনেকে আৰু বগীমা বুঢ়ী নেদেখিলেহে হয় আৰু সেইটো আহিছে চাগে। একদম মই এনেকুৱা গালি দিম নহয়, এতিয়া এনেকুৱা গালি দিম নহয়। বাইদেউ বেয়া নাপাব আৰু সেই বাইদেউ যদি দিছিলো যে একদম অটিপিটো দিব নাজানে যে দেৰি হৈ গ'ল আৰু বেয়া চেয়া নাপাব। বহুত সময় ৰ'লে ন। লৈ লচোন সেই আপোনাৰ অটিপি এটা যাব, অটিপিটো দিয়ক বা। প্ৰভু মোবাইলটো যে ঘৰতে উঠাই আহিলো নহয় মই এতিয়া। ইছৰাম যিটো খৰকে মাতিলি তই, জল্দি আহক বাইদেউ, মই ৰৈ আছো আপোনালোকক ঘৰৰ আগত বুলি কৈ যিটো খৰকে মাতিলি। খৰতে আহোঁতে মই মোবাইলটো যে লৈ আহিব লাগে সেইটো পাহৰিয়ে থাকিলো, অটিপি যে লাগিব বুলি। কিয় বাৰু ইমান দেৰি কৰবা এনেকে ৰৈ আছো বুলি কৈ কিনে এনেকে কবি যে নহাকে নাথাকিবি আকৌ। তুমিতো ঘৰত ইমান কাম বন কৈ এই কিনে আহো নহয় পাৰ্চেলবিলাক ল'বলৈ। এতিয়া বুঢ়ীয়ে দেখিলে একদম হাংগামা মজাব আৰু এতিয়া অটিপিটো নিদিলে নহ'ব নেকি বাৰু? বাইদেউ কিনো কয় বাৰু, অটিপিটো নিদিলে কেনেকে হ'ব বা কওকচোন আপুনি। অটিপিটো কেলে নিদিলে মানে নহ'ব জানিছেনে, আপোনাৰ অনলাইন পে'মেণ্ট কৰিছে ন। এইটো অপেন বক্স ডেলিভাৰী আছিলে। অটিপিটো দিলে মানেহে হ'ব মানে। অটিপি দিলে নহ'ব, পাৰ্চেলটো আপোনাক দিব নোৱাৰিম মানে। আপুনি কাইলৈ দিব লাগিব, কাইলৈ ল'ব লাগিব। অটিপিটো লাগিব, আমাৰ আকৌ ওপৰত নামানে নহয়। হেৰি কওক আপোনালোকৰ ঘৰ আইতাজনীকে কৈ দিয়ক দি থৈ যাব সি মোবাইলটো, নহয় লৈ আহক। আপুনি পটককৈ মই ৰৈ দিছোঁ অকণমান সময়, আপুনি মোৰ কাৰণে ইমান সময় ৰৈ দিলে মই আপোনাৰ কাৰণে ৰৈ দিওঁ। হয় বই আকৌ কি ললি তই কি ললি এতিয়া আকৌ এই বস্তু মঙালে ল'ৰাটো পইচা কিনি গোটেই পানীত পেলাইছে বস্তু মঙাই এতিয়া ঘৰ ঘৰলৈ যা এইটোকে দিম মই নঙলা মাৰি খেদাম মই এতিয়া বাপেকে। চেছে আৰু বুঢ়ীজনী আহিলে যেতিয়া চেছে আৰু এতিয়া দিব গালি। আপুনি যাওকগৈ নহ'লে মই কাইলৈ লৈ ল'ম আপোনাৰ সেইটো পাৰ্চেলটো কাইলৈ ল'ম। এনেই পে'মেণ্ট কৰি থৈ দিয়া আছে, নহ'লে মই আপোনাক ফোন কৰি দিম। মই ফোন নম্বৰ দি দিম, মোৰ মিছ কল এটা দিয়ক, মোৰ নাম্বাৰ লৈ লওকচোন 6000 নাম্বাৰ লৈ ল'ম। মই ফোন কৰি দিম, পাৰ্চেলটো মই আপোনাক অটিপি দি দিম, আপুনি লগাই থৈ দিব। মই লাগিলে কাইলৈ হেৰিৰ পৰা গৈ কিনে লৈ আহিমগৈ। সেই বুঢ়ীজনী এতিয়া যিটো কৈ দিব আপুনি এনে মনতে বেয়া পাব আকৌ, মানে আপুনি আকৌ জেকেটিকে যিটো কৰিব মানে এজনী বহুত বুঢ়ী এজনী বহুত সাংঘাতিক আছে। কি যে মানুহ থাকে নহয়, নিজে পাৰ্চেল অৰ্ডাৰ দিব, এতিয়া আকৌ দিবলৈ আহিব আকৌ বোলে লৈ যাবগৈ লাগে। আমাৰ কি আকৌ কাম নাথাকে নেকি? আমি আকৌ বেলেগত দিব পাৰিলোহেঁতেন নহয়। আপোনালোকৰ এইবিলাক ঘৰুৱা সমস্যাত মোক কিয় টানিছে? আমি পাৰ্চেলটো আকৌ মই যদি কাইলৈ দিওঁ আকৌ মোৰে প্ৰব্লেম হৈ যাব মানে। কি যে কম নকৰোঁ নহয়, একদম মানে অশান্তি পাই যাওঁ এইবিলাক মানুহৰ পৰা। আপুনি আপোনাৰ শাহু হয়নে মাক হয় বুজাব আকৌ। আপুনিয়ে পাৰ্চেলটো অৰ্ডাৰ দিছে কাৰণেহে মই আহিছোঁ। এইবিলাক আকৌ ৰিটাৰ্ণ কৰা, আকৌ মই ঘূৰাই লৈ যাগে, আকৌ আপোনাক ফোন কৰি মেলি লোৱা। মোৰ কাম নাথাকিলেহে আকৌ। কি যে মানুহ থাকে আৰু দেই। আৰু তই ল'ৰাটো সদায় যে আহি মেলি যে বস্তু এটা যে একদম জোৰ জবস্তি দি থৈ যাহি, লাজ লাগেতো। আমাক পইচা কি গছত লাগিছে বুলি ভাব নি বাৰু? এনেকৈ যে সদায় আহি মেলি তোক মই বহুত দেখোঁ এইটো এডোখৰ এলেকাত। তই চব মানুহৰ ঘৰতে দিয়হি হয় নাই? তই দিয়হি এইবিলাক আহি বাইদেউ চিৰিছে মই জানো নহয় তোৰ কথা। তোৰ দৰকাৰ নাই নহয় ঘৰে আহি মেলি দিবলৈ, দৰকাৰ নাই নহয়। ই মঙালে বুলি আনি দিব লাগে কথা আছে নিবা? তই যে আনি দিয়হি যে ঘৰে কেনেকুৱা তোৰ চাকো গোটেই মানুহক জোৰ জবস্তি কৰি মানে দিবলৈ আহিছে মানে। বাইদেউ আপুনি কি কৈছে এইবিলাক? কি কথা কৈ আছে মানে? একো ধৰিব পৰা নাই দেই। মোক আপোনালোকে আপোনাৰ এই বোৱাৰীজনী হয়নে ছোৱালীয়ে হয়নে আহি অৰ্ডাৰ দিছে কাৰণেহে মই আনিছোঁ অৰ্ডাৰটো দিবলৈ। কি যে কথাবিলাক কৈ নজনাকৈ আধা জনা আধা নজনাকৈ কথাবিলাক নক'ব কিন্তু, কৈ দিছোঁ মই। মোক খং উঠিব লাগিলে একেবাৰে ভিডিঅ' বনাই ভাইৰেল কৰি দিম বাপেকে আপোনাক। কথা ক'বলৈ আহিছে কি? মোক মানুহখিনি অৰ্ডাৰ দিয়ে, এইডোখৰ এৰিয়াখিনি বেছিভাগ মই অৰ্ডাৰটো মানে দিওঁগৈ আৰু সেইকাৰণে মোক দেখে আপুনি। তাকে বুলি যে মই জোৰ জবস্তি কৰি দিছোঁ সেইটো নহয় ন। নিজে ফোনৰ পৰা কৰে। মই নাজানোৱে আপোনালোকে কি অৰ্ডাৰ কৰিছে কি নাই কৰা। মই জাষ্ট দিবলৈ আহিছোঁ পাৰ্চেলটো আপোনালোকক, সেনেকৈ নক'ব কথা। কি তই ভিডিঅ' বনাই মই ভাইৰেল কৰ? বগীমাই আধা অংশ মানুহে চিনি পায়, তইহে চিনি নাপাওঁ চাগে। মই এনেও ভাইৰেলেই আৰু বগীমাই বুলি ক'লে মোৰ মানুহে একদম কপি যায় মানে একেবাৰে। সৰু ল'ৰা ছোৱালীক মোৰ কথা কৈ মেলি ভয় খুৱাই মেলি ভাত খুৱাই পঢ়াই কিতাপ পঢ়াই শুৱাই, তই কথা ক'বলৈ আহিছ মোক ভয় খুৱাই আহি ভাইৰেল কয়। মোক যদি ভাইৰেল কৰ গাঁও মানে উঠি গৈ তোক নহয় এখন গাঁও এলেকাত তোক সোমাবলৈ নিদিব তই। এতিয়া তই ক'ত এইবিলাক বস্তু দিবিকে চামচোন ময়ো। কথা ক'বলৈ আহিছে হ'ব যা, যি আনিলি আজিৰ পৰা নানিবি। আমাৰ ঘৰত আনিবি, বেলেগৰ ঘৰলৈ আনি লৈ এতিয়া কি দিছ এইখিনি লৈ থাকে যা। আমাৰ ঘৰত এইবিলাক বস্তু থবলৈ জেগা নাই, একেবাৰে আমাৰ ঘৰটো ভঙা চিঙাকৈ পানী পৰে, একেবাৰে অৱস্থা নাই আৰু। এতিয়া তই এইবিলাক বস্তু আনি কেনে এনেই ঘৰটো আকৌ বেছি বস্তুটো কৰা কৰিব নালাগে, তই লৈ থাকে যা। মা আপুনি যিটো কৈ নাথাকিব দে, কৈ দিছোঁ মই। এনেকৈ মোৰ পাৰ্চেল অলপখিনি কেনেকৈ ঘূৰাই পঠিয়াই দিলে মানে কিন্তু কথা বেয়া হৈ যাব। মই আপোনাৰ পইচা পৰা অনা নাই নহয়, মই নিজৰ পইচা পৰা আনিছোঁ এইবিলাক বস্তু কিয় ঘূৰাই পঠিয়াব আকৌ? দাদা আপুনি ৰ'ব এক ছেকেণ্ড, মই মোবাইলটো লৈ আহোঁগৈ, মই অটিপি এটা দিম, আপুনি মোক পাৰ্চেলটো দি দিব। নহ'লে আজি যদি আপোনাৰ দেৰি হৈছে আপুনি লৈ যাওঁগৈ প্লিজ। মোক কণ্ডিশ্যনটো বুজক আপুনি। মোক মায়ে এজনী বুঢ়ীজনী দেখি পালে মানে জিনা হাৰাম কৰি দিয়ে। আপুনি লৈ যাওঁগৈ, কাইলৈ মই আপোনাৰ ডাইৰেক্ট হেৰিৰ পৰা গৈ মেলি মেইন অফিচৰ পৰা গৈ মেলি মই পাৰ্চেলটো লৈ আহিমগৈ। মই অটিপিটো আপোনাক লাগিলে ফোন নাম্বাৰটো লৈ লওক মোৰ, মই আপোনাক ফোন কৰি মেলি দি দিম অটিপিটো। আপুনি পাৰ্চেলটো আপোনাৰ লগতে থৈ দিব, য'ত যেনেকৈ থৈ মই লাগিলে মই লৈ আহিম কাইলৈ। আপুনি আনিব নালাগে দাদা প্লিজ, এইটো হেল্প কৰক। নহ'লে ই মোক জিনা হাৰাম কৰি দিব মানে। আপুনি বুজকচোন মোৰ কণ্ডিশ্যনটো। যি দেখিছোন দাদা কৈ মানে তহঁতৰ মাজত কিবা এটা সৃষ্টি হোৱা নাই তো বাৰু একেবাৰে?
মোৰ ল'ৰাটো জীৱনটো বৰবাদ নকৰিবি দেই মই কৰিছোঁ মোৰ ল'ৰাটো জীৱনটো বৰবাদ নকৰিবি মোৰ ল'ৰাটো বৰ সহজ সৰল ল'ৰা হয় তাৰ জীৱনটো এনেই শেষ কৰি নিদিবি আৰু চাবি তই যি দেখিছোঁ তহঁতৰ মাজত কিবা চলি আছে নি বাৰু আপুনি কি কৈছে এইবিলাক কি বকি আছে এইবিলাক কথা ক'বলৈ মন নাই যদি নক'ব এনেই যিটি বদনাম এটা দি নিদিব বৰ একেবাৰে কেনেকৈ কৈছে চা এতিয়া গাঁৱৰ ৰাইজে এইবিলাক শুনিলে মানে মোক ধৰি বান্ধি এনেই মাৰপিট কৰিব মই একো হেৰি কৰা নাই নহয় মই অকল পাৰ্চেলটো জাষ্ট দিবলৈহে আহিছোঁ আপুনি যে এইবিলাক কথা ঠিক আছে বাইদেউ মই কাইলৈ মই আপোনাক আপুনি অ'টিপিটো দি দিব ফোন নাম্বাৰ দিব নালাগে লাগিলে মই কাইলৈ মই যিকোনো কিবা ব্যৱস্থা কৰি মেলি আহি কিনে আপোনাক মই দি দিবি কাইলৈ লাগিলে আপুনি লৈ আহিবগৈ আপুনি এক কাম কৰিব লৈ আহিবগৈ ডাইৰেক্ট মেইন অফিচ মই আৰু নাহোঁ আপোনাৰ পাৰ্চেল যিমান আহিব ন আপুনি ডাইৰেক্ট অফিচৰ পৰা আজি পৰা কালেক্ট কৰিব লাগিব মই আপোনাক দিবহি নোৱাৰোঁ এইবিলাক কথা এনেই মানে মোৰ বদনাম গাই দিছে ইহঁতে এনেকৈ গাই দিলে মানে মোৰ ফেমিলিত বহুত বেয়া প্ৰভাৱ পৰিব পায় মোক মায়ে এইবিলাক কাম কৰিব নিদিব এনেকৈ নকৰিবচোন প্লিজ মাজনী মানে একেবাৰে মুখখন আছে বুলি যিটি বকিং দিব চৰিয়ে দিম একেবাৰে শাহু চাহু নিচাম কিহৰ এনেকৈ কৈছে পাৰ্চেলটো মই অৰ্ডাৰ কৰিছোঁ কাৰণে মোক দিবলৈ আহিছে বহুত তাৰ পইচা এটা কৰাহেঁতেন মানে আৰু বকিলেহেঁতেন ঠিক আছে দাদা আপুনি মই এতিয়া ফোনটো অনা নাই মোৰ এতিয়া এঠাইলৈ যাবলগীয়াও আছে মই আপোনাৰ কাইলৈ অফিচৰ পৰা মই লৈ আহিমগৈ পাৰ্চেলটো আপুনি একদম চেৰি নকৰিব আপুনি যাওক এতিয়া নহ'লে এনেই যিটি কৰিব আৰু একদম বেয়া নাপাব দেই মানে এবাৰ ইহঁতৰ মানুহখিনি মানে ইহঁতৰ থিংকিংবিলাকে এনেকুৱা মানে ইহঁতৰ মনত এইবিলাক মানে অকল চাইডানবিলাকে সোমাই থাকে মানে অকল যি টি ভাবি থাকে মানে ইহঁতে মনত আপুনি প্লিজ যাওক দাদা মই পাৰ্চেলটো লৈ আহিমগৈ কাইলৈ আপুনি একদম বেয়া নাপাব ঠিক আছে লৈ আহিবগৈ নানিলেও আপোনাৰে লছ আছে আপুনি অ'টিপিটো দি দিব নহ'লে কিবা কৰি কিনে আপুনি লৈ আহিবগৈ মই আৰু দিব নাহোঁ আৰু আপোনাক ঠিক আছে যাওঁ আৰু আপুনি আপোনাৰ নিজকে শুধৰাব অকণমান মোক অৰ্ডাৰ দিছে কাৰণেহে মই পাৰ্চেলটো দিব আহিছোঁ মই জানি বুজি লোকৰ ঘৰে লগ বুলি দিবলৈ অহা নাই অকণমান কথাবিলাক ভাবি চিন্তি ক'ব আপুনি এইটো মানে কাক ভাবি চিন্তি কথা ক'বলৈ কৈ থাকক কাক মোক পকিমাই বুঢ়ী কথা ক'বলৈ আহিছে মোক কথাবোৰ ভাবি চিন্তি ক'বলৈ কৈ তাৰ ইমান সাহস এইটো অকণমান সময় থকাতে মই একেবাৰে ধৰি চৰত গাল ৰঙা কৰি ইয়াতে মই কৈছোঁ ইয়াত শেষ কৰি দিওঁতে মই ইয়াতে শেষ কৰি দিওঁতে ভাগ্য ভাল আছে তাৰ আজি মই অকণমান মোৰ মুডটো ভাল হৈ আছে মোৰ ছোৱালীজনী আহিব বুলি মোৰ মনটো অলপমান ভাল হৈছে সি বাচি গ'ল নহ'লে তাক মই কথা খাই পেলালোঁ মই একদম চিনি পোৱা নাই কেনেকৈ কথাবিলাক কৈছে পইচাখন গোটেই সিয়ে লৈছে সিয়ে লৈ শেষ কৰিছে মানুহৰ আগত মানে লাজ দিবলৈ পটককৈ পাইহি ন কি দৰকাৰ আহিবলৈ মই জ্বলে ওলাই নাহো লাগে মই যিয়ে নলওঁ লাগে কি বুলি ভাবিছে বাৰু পাৰ্চেল দাদাটোৱে কি বুলি ভাবিছে বাৰু যি টি কথা বকি থাকে মানে একদম অশান্তি পাওঁ মোৰ ঠাইত আপোনাৰ ছোৱালীজনী কিমান অৰ্ডাৰ কৰে ঘৰত থাকিলে এমাহত এটা পাৰ্চেল এয়ালে আহে কিমান কেইটা যে আহে এমাহ থকাকৈ আহিলে মানে একেবাৰে মানে পাৰ্চেলে অকল আহিয়ে থাকে চোনকৈ আহে এতিয়া একো নকৰে যে ধুনীয়া লাগিছে এইটো ধুনীয়া লাগিছে সিটো ধুনীয়া লাগিছে বুলি কৈ একেবাৰে লৈ আনে এতিয়া মোক মানে ক'বলৈ আহিছে নিজৰ জীয়েকে ল'লে ভাল মই ল'লে মানে বেয়া ঐ মুখখন বেছি নবজাবি কৈছোঁ চৰিয়ে দিম আজি মোৰ মনটো ভাল হৈ আছে বেছি এনেই মই কাজিয়া লগা মুডত নাই বুলিহে আৰু জানিছ যদি বেছি কৰি থাকোঁ নহয় মোৰ ছোৱালীজনী আহিবলৈ আহে তহঁতি চবে বাচি আছোঁ নহ'লে মই তহঁতক কি অৱস্থা কৰিলোহেঁতেন নহয় তই দম দিছ আমি ভয় খাইছোঁ মই ভয়তে পেপুৱা লাগি আছোঁ কথা ক'বলৈ আহিছোঁ চৰিয়ে গাল ৰঙা কৰি শাহু চাহু নেচাম বাপেকে লোকটোৰ কাৰণে এনেই মানুহৰ আগত লাজ পাই মৰিব লাগিব এইটো মোৰ ল'ৰাটোৰ কাৰণে মোক এনেকৈ কৈ থাকোঁ যে এজনী তাৰ সাহস বাঢ়ি গৈছে নিশ্চয় সেনেকুৱা কিবা এটা চলিছে সেইকাৰণে তাই ইমান সাহস তাৰ কাৰণে মোক ইমান মাত মাতিব পৰা হৈছে কিবা পঠিয়ালোঁ বা নপঠিয়ালোঁ সি কেনেকৈ কৈছে চা মোক গোটেইজনী বাবাক ক'ব লাগিব কথাটো ডাল কুছ কালা আহে নহ'লে নহ'ব এইবিলাক মানে এইটো বস্তু দি মানে একেবাৰে জানিছোঁ মই যি বুজিছোঁ মই ঠিকে বুজিছোঁ মই কেতিয়া ভুল ভাবিবই নোৱাৰোঁ মানে মই যি ভাবোঁ একদম ঠিক ভাবিছোঁ নিশ্চয় কিবা এটা কৰিম ৰেষ্টল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ বোৱাৰী কিবা ৰহস্য আছে লগত সেইকাৰণে সিহঁতে এটা দিবলৈ আহে তাক ঘৰে দিবলৈ আহে একেবাৰে তাক ইয়াত চাবলৈ মানে ওচৰখিনিকো দিবলৈ আহে পাৰিছা মই এতিয়াহে মই কথাটো ভাবিছোঁ ৰেষ্টল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে যে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব